মৰিগাঁৱৰ দুজন শিক্ষকক বিদেশী ঘোষণা বিদেশী ঘোষিত দুজন শিক্ষকক চাকৰিৰ পৰা অব্যাহতি এজন ঠেংশালা খণ্ডাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলাম আনজন উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আব্দুল ৰছিদ 1997 চনত খাইৰুল ইছলামৰ বিৰুদ্ধে সন্দেহজনক বিদেশীৰূপে গোচৰ ৰুজু হৈছিল মৰিগাঁও সীমান্ত আৰক্ষী শাখাত 2015 চনৰ 20 ফেব্ৰুৱাৰীত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল খাইৰুল ইছলামক ইয়াৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল খাইৰুল ইছলাম গুৱাহাটী উচ্চ ন্যায়ালয়েও বাহাল ৰাখিছিল পূৰ্বৰ ৰায় পাছৰ পৰ্যায়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় তেওঁ এই সময়ছোৱাত খাইৰুল ইছলামক নিলম্বন কৰা হৈছিল গোচৰটো বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে যদিও চৰকাৰে চাকৰিৰ পৰা অব্যাহতি দিছে খাইৰুল ইছলামক ইয়াত মোৰ প্ৰব্লেমটো হৈছিলে মোৰ দেউতাৰ নাম হৈছে নুৰুল ইছলাম নুৰ ইছলাম ভালকৈ বুজি ল'ব যে মোৰ মাটিৰ কাগজ পত্ৰত আছে দেউতাৰ নাম নুৰ ইছলাম নুৰ আৰু আমাৰ স্কুল চাৰ্টিফিকেটত মানে শিক্ষা হেৰিত মানে আছে কি নুৰুল ইছলাম এই ডিফাৰেঞ্চ এইখিনিয়ে নুৰ আৰু নুৰুল চাৰেণ্ডাৰ কৰাত মোক ডিটেনশ্যন কেম্পত লৈ গ'ল মই এই সুপ্ৰিম কোৰ্ট কৰিছে দিল্লী তাত মোৰ বৰ্তমান কেছটো চলি আছে একেদৰে উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আব্দুল ৰছিদকো চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে তাৰমানে মোৰ দেউতাৰ 1951 চনত এনআৰচিত নাম আছে আৰু তেতিয়া মোৰ দেউতাৰ বয়স হৈছে 45 বছৰ দেউতাৰ নাম অৰিজিনেল নামটো হৈছে আব্দুল ৰাজাক মানুহে কাজিমুদ্দিন বুলি মাতে 95 চনত যেতিয়া পানী হৈছিল সেই পানীৰ সময়ত মই মৰিয়াবাৰীত গুচি আহিছিলোঁ সেই যিটো ঘৰত ভাড়া আছিলোঁ সেই ভাড়া ঘৰৰ মালিকে মোৰ নামটো ভোটাৰত দি দিছে আৰু দেউতাৰ নামটো কাজিমুদ্দিন বুলি দি দিছে পিছত মই 2016 চনত গম পাইছোঁ যে মোৰ নামত নটিচ আহিছে আৰু নটিচত দেউতাৰ নামটো কামাল উদ্দিন হৈ আছে কাজিমুদ্দিনৰ জেগাত কামাল উদ্দিন হৈ আছে বিদেশী ঘোষণা কৰা আৰু চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আব্দুল ৰছিদৰ বাংলাদেশী বুলি ঘোষণা কৰিছে পিছত মই হাইকোৰ্টত আকৌ চেলেঞ্জ কৰিছোঁ হাইকোৰ্টৰ সেই লোৱাৰ কোৰ্টৰ কেছটোৱে বাহাল ৰাখিছে পিছত মই সুপ্ৰিম কোৰ্টত গ'লোঁ সুপ্ৰিম কোৰ্টত মোক কেছটো 1 বছৰ চলাৰ পিছত আকৌ হাইকোৰ্টত বেক কৰিছে হাইকোৰ্টত এতিয়া বৰ্তমান কেছটো চলি আছে মাজত 2 বছৰ আকৌ মই ডিটেনশ্যন কেম্পতো কটাইছোঁ ডিটেনশ্যন কেম্পত কটাৰ পিছত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মোক 2 বছৰৰ পিছত কোৰ্টৰ পৰা এই জেলৰ পৰা মোক ৰিলিজ দি দিছে মইৰাবাৰীৰ পৰা তাৰিকুল ইছলাম আৰু মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম